হেল্ল' গাইছ, আজি হৈছে শিৱ পূজা আৰু মই যাব আহিছোঁ আমাৰ গাঁৱৰ শিৱ মন্দিৰত। আৰু এই আমাৰ মায়ে আগে আগে মই পিছে পিছে বলক আমাৰ গাঁৱৰ শিৱ মন্দিৰকলৈ আমি যাওঁ। ঠগি লৈ লৈ মাদা লাগি আছে আৰু মই যাই আছোঁ পিছে পিছে। মই ধূপ, চাকি, ফুল বেলপাত, তেলটো। শিৱ মন্দিৰ আমাৰ গাঁৱৰ। বহি আছিল মহাৰংগ। আৰু গাইছ, এটা কথা জানেনে যে ভোলে বাবাক লগ কৰিব লগা হ'লে বা ভোলে বাবাই কৃপা পাব লগা হ'লে আপুনি আগতে নন্দী মহাৰাজক লগ কৰিব লাগিব। নন্দী মহাৰাজক লগ নকৰাকৈ আপুনি ভোলে বাবাৰ কৃপা মুঠেও পাব নোৱাৰি। আৰু ইটাৰ পৰা যদি আপুনি ভোলে বাবাৰ মন্দিৰত যায়, আপোনাৰ কিবা যদি সপোন থাকে, সদায় নন্দী মহাৰাজৰ কাণত আপুনি মনে মনে কৈ দিব সপোনটো, আপোনাৰ সেই সপোন নিশ্চয় পূৰণ হ'ব। আৰু গাইজ, দুখৰ বিষয় এইটোৱে যে মই নন্দী মহাৰাজক মোৰ সপোনটো ক'ব পাহৰি গ'লোঁ। মানে আজি কৈ নহ'লাক তো লাকটো পায়ে থাকিম ভগৱানক, নেক্সট টাইম ক'ম। আৰু গাইছ, এডলাই হৈছে আমাৰ গাঁৱৰ আটাইতকৈ পুৰণি ধূপ গছ, মানে বৃহৎ ধূপ গছ। আৰু আমাৰ পুৰণি মূৰ্তিবিলাক মানে পুৰণা ভগৱানবিলাক এই গছৰ তলতে ৰখা যায়। আৰু এতিয়াও মানুহবিলাকে মানে সকলোৱে চাকি ধূপ জ্বলায়। আৰু এতিয়া আছে আমাৰ মহাদেৱ বাবা, মানে পুৰণা মহাদেৱটো এতিয়া ৰাখি দিয়া গৈছে। আপোনাৰ চাকি জ্বলি দিয়া ইয়াতে। আৰু এডলা হৈছে আমাৰ গাঁৱৰ বহুত পুৰণা বৃহৎ গছ। এতিয়াকে মহাদেৱ বাবাৰ লগত বিশ্বকৰ্মা ভগৱানো আহি গৈছে। আৰু এইটো তাৰ আগৰ আছিল, এইটো এইবাৰো মুঠতে এনেকৈ চলি আছে। আৰু এইবিলাক গাছ